শ্ৰীযুত ৰাহুল কাশ্যপ ডাঙৰীয়াকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যনৰ কাউন্সিলাৰ শ্ৰীযুত ৰাহুল কাশ্যপ ডাঙৰীয়াক সভাৰ উদ্দেশ্যি তেওঁৰ বক্তব্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে। উপস্থিত ৰাইজ আৰু গণ্যমান্য উপস্থিত ব্যক্তিসকল, আৰক্ষী অধীক্ষক তথা ABVP প্ৰতিজন সদস্যকে আমি আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যনৰ পৰা অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ইয়াতে উপস্থিত হোৱা আমাৰ মূল উদ্দেশ্যটো হৈছে যে আজি আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যন কি হয় আৰু আমি ইয়াত কিয় আহিছোঁ। আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যন এখন নিচা মুক্তি কেন্দ্ৰ হয়, যিয়ে বিগত কিছু বছৰ ধৰি কিছু সময় ধৰি কেনে অহৰহ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মানে ভিন্ন অঞ্চলত যিখিনি ড্ৰাগসক্ত, মদাহী বা বিভিন্ন ধৰণৰ নিচাসক্ত যিকোনো নিচা জীৱনটো শেষ কৰিবলৈ একমাত্ৰ এক প্ৰকাৰৰ নিচাই যথেষ্ট নহয়। যিকোনো এটা নিচাৰ প্ৰতি যিটো মানুহৰ এনেকুৱা ধৰণৰ মগ্নতা, এনেকুৱা ধৰণৰ আসক্তি আছে, যাৰ বাবে তেখেতৰ সমস্তটো জীৱন, তেখেতৰ পৰিয়ালত এক খেলিমেলি সৃষ্টি হৈ থাকে। ব্যক্তিজনে ক'বলৈ গ'লে সম্বন্ধৰূপে প্ৰতিজন সম্বন্ধ জীয়াই থাকে। এখন ঘৰত যদি মা দেউতা আছে, মা দেউতা বা নামতহে মা দেউতা, যদি বিয়া পাতিছে ব্যক্তিজনে নামতহে পত্নী বা নামতহে বাচ্চা, খালি নামতহে আছে, কিন্তু সেই সম্বন্ধবিলাক কেতিয়াবাই মৰহি গৈছে। একমাত্ৰ নিজৰ স্বাৰ্থৰ পূৰণৰ বাবেহে তেওঁলোকে একগোট হৈ আছে। পইচা যিকোনো মুহূৰ্ততে যেনেকে হ'লেও খালি পইচাটো লাগে। আৰু ইমানে মগ্নতা আহি যায় যে ব্যক্তিজনৰ যিমানখিনি বাধা আহি পৰে এই সময়ছোৱাত, যদি কোনোবাই সম্বন্ধ এৰি যাব বিচাৰে, যদি মানুহজনৰ চাকৰি বাকৰি যাব বিচাৰে, যদি ব্যক্তিজনে HIV আক্ৰান্ত হৈ পৰিছে, যদি ব্যক্তিজনৰ HIV ৰোগত ভুগি আছে, যদি ব্যক্তিজনৰ হেপচি হ'ব ধৰিছে, যদি ব্যক্তিজনে অপৰাধীমূলক কাম কাজত লিপ্ত হ'ব ধৰিছে, তথাপিও মানে তেওঁ কোনো ধৰণৰ বাধাই সেই ধৰণৰ আসক্তিৰ পৰা দূৰ কৰিব নোৱাৰে। কাৰণ তেওঁ সম্পূৰ্ণৰূপে সেই যিটো চিন্তা গঢ় লৈ উঠিছে, সেই যিটো বিশ্বাস তেখেতৰ মনত যিটো গঢ় লৈ উঠিছে, তেখেতৰ সেই বিশ্বাসেহে তেখেতৰ জীৱনটো নিয়ন্ত্ৰণ কৰে। ঠিক আছে, যেনেকে ব্যক্তিজনে নিজৰ আসক্তিৰ ওপৰত মগ্ন হৈ পৰে, তেখেতৰ ব্যক্তিজনৰ যেনেকে সেই মগ্নতাটো তেওঁৰ দুৰ্বলতা, ঠিক তেনেকে সেই ব্যক্তিজনৰ সেই পৰিয়ালটো দুৰ্বলতা, এটা ট্ৰাইএংগল। যেনেকে মোৰ দুৰ্বলতা নিচা, তেনেকে মোৰ পৰিয়ালৰ দুৰ্বলতাটো হৈছে মই। এতিয়া মোক যদি আৰক্ষী হওক বা ভিন্ন প্ৰক্ৰিয়াৰে তেওঁলোকে মোক উদ্ধাৰ কৰিবলৈ আহে, তেওঁলোকে মোক বচাবলৈ আহে, কিন্তু মোৰ মৰম হৈ পৰে তেওঁলোকৰ বাবে বিষাক্ত। মই মোৰ ল'ৰাটোক কেতিয়াও আৰক্ষী গতাই দিব নোৱাৰো বা যিকোনো এখন নিচামুক্তি কেন্দ্ৰত বা বিভিন্ন ধৰণৰ যিবোৰ পন্থাৰ জৰিয়তে মোৰ হেৰাই যোৱা ঘৰৰ শান্তিটো ঘূৰি আহিব পাৰে, মই তেওঁলোকক সেই পন্থাৰত যাব নোৱাৰো। কাৰণ কিহৰ কাৰণে? মোৰ ভয় লাগে মোৰ ল'ৰাটোৰ যদি কিবা হৈ যায়। মই দিলকে চাই থাকি মোৰ ঘৰৰ মানুহজন লাহে কেক হ'ব ধৰিছে, মোৰ ঘৰত বস্তু বাহানি ভাঙিব ধৰিছে, মোৰ ল'ৰাটোৱে মা দেউতাক মাৰিব ধৰিছে, স্বামীয়ে নিজৰ স্ত্ৰীক একদম অপব্যৱহাৰ কৰিব ধৰিছে, মাৰপিট কৰিব ধৰিছে। পৰিস্থিতি খুব ভয়াৱহ অৱস্থালৈ যাব পাৰে। তথাপিও মই মোৰ মৰমৰ আগত ইমানে শক্তিহীন যে যেনেকে হ'লেও মই মোৰ মানুহজনক কি জানি ভাল হ'ব, কি কৰোঁ কি নকৰোঁ। এওঁ যেনেকে চাৰেণ্ডাৰ নকৰে, এওঁ যেনেকে সমৰ্পণ নকৰে, যে মই নোৱাৰিছোঁ আৰু মই আৰু নিচা কৰিব নোৱাৰিছোঁ। নিচাই মোৰ জীৱনটো শেষ কৰি পেলাইছে, নিচাই মোৰ ঘৰখন শেষ কৰি পেলাইছে। নিচাৰ কাৰণে মোৰ জীৱনটো আগবাঢ়ি যোৱা নাই। পঢ়া শুনাৰ ফালৰ পৰা, কাম কাজৰ ক্ষেত্ৰৰ পৰা, প্ৰতিটো ক্ষেত্ৰতে মই এজন বিফল হৈ তুলিছোঁ। কিন্তু তথাপিও এওঁ যিটো সমৰ্পণ এটা ভিতৰৰ পৰা আহে, সেই সমৰ্পণটো আহি নপৰে। ঠিক তেনেকে পৰিয়ালবৰ্গৰো কি হয়, কিছুমান ক্ষেত্ৰত, প্ৰায়বোৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এওঁ মানে আৰু কিবা ভাল হ'ব নেকি, ভাল হোৱাটো দূৰৰে কথা, কিন্তু পৰিস্থিতি আৰু বেয়া হৈ গৈ থাকে। অকল ড্ৰাগছ নহয়, মদ, ভাং, যিমানখিনি উপলব্ধ নিচাসক্ত লোক আছে, আনকি জুৱা, গেম্বলিং, কোন সুস্থ মানসিক অৱস্থাত থকা মানুহে নিজৰ ল'ৰাজনক কিজানি বিয়া পাতি দিলে ল'ৰাজনৰ জীৱনটো ভাল হৈ যায়, কিন্তু তেনে অৱস্থাত তেনে কৰাটো সম্পূৰ্ণৰূপে ভুল কথা। হয় কি নহয় ৰাইজ?
হয় তেতিয়াহ'লে এনে অৱস্থাত যিজন মানুহে নিজৰ জীৱনটো গতি ল'ব পৰা নাই তেওঁ কেনেকৈ অন্য এজনী ছোৱালী জীৱন ধ্বংস কৰি দিব জানো? কিন্তু মোৰ ঘৰৰ মানুহৰ এনেকুৱা ধৰণৰ পদক্ষেপ হ'ব যে কিজানি মই ছোৱালীজনীক যদি মই তাৰ জীৱনত আনি দিওঁ তেতিয়া তাৰ জীৱনত গতি লাগি যাব, সি ভাল হৈ যাব, বৰঞ্চ পৰিস্থিতি আৰু বিপদজনক ফালেহে আপোনাৰ আৰু ঢাপলি মেলে। ল'ৰাজন যিজন মানে অৱস্থাত এনেকুৱা আছিলে য'ত তেওঁ নিজৰে অৱস্থা নাই, না দিন না ৰাত না একো অৱস্থা নাই, না মা না দেউতা না ঘৰখন বুলিলে একো নাই, তেওঁৰ নিজৰে অৱস্থা নাই, না মানসিকভাৱে না শাৰীৰিকভাৱে না আধ্যাত্মিকভাৱে কোনো ধৰণৰ সা সম্পন্ন নাই। তো এনেধৰণৰ এটা অৱস্থাত যদি বিয়া পাতি দিয়া হয়, ঠিক আছে, দুদিনমান খুব ভাল লাগিব, টকা হ'ব, নতুন জীৱন হ'ব, আলহী অতিথি আহিব, বা খুব ভাল লাগিব। কিন্তু সেই ভাল লগাটো পাৰ্মানেণ্ট নহয়, চব খন্তেকীয়া। দুদিনমান যোৱাৰ পিছত তেওঁ আৰু অত্যাচাৰী ৰূপ হৈ ল'ব লাগিব, আৰু অত্যাচাৰী ৰূপ ধাৰণ কৰিব। যে তেওঁ যিদৰে নিজৰ পিতৃ মাতৃক এটা সময়ত ব্যৱহাৰ কৰিছিলে, পিতৃ মাতৃ যদি হয় তেওঁ পিতৃ মাতৃ বুলি গণ্য কৰা নাছিলে, পিতৃ মাতৃক তেওঁ গণ্য কৰিছিলে যে মোক জন্ম দিছ বুলি মোক টকা দিবই লাগিব, মোক জন্ম দিছ বুলি মোৰ ডিমাণ্ড ফুলফিল কৰিব লাগিব, মোৰ যি ডিমাণ্ড আছে মোক ফুলফিল কৰিব লাগিব, মোক দিব লাগিব, স্কুল গৈ আছো মোৰ মানে তেওঁ নিজৰ মৰ্জিমতে সদায় চলিব বিচাৰে। না তেওঁক কোনোবাই ৰখাব পাৰে, না কেনেকুৱা বাধাই তেওঁক ৰখাব পাৰে। তো তেওঁ এনেকে কৰি তেওঁ যি ব্যৱহাৰ নিজৰ পিতৃ মাতৃক দিয়েছিলে সেই একে ব্যৱহাৰ তেওঁ নিজৰ পত্নীকো দিব। মাৰপিট, ঘৰুৱা হিংসা। এনেকুৱা অৱস্থাত পত্নীজনৰ সেই ছোৱালীজনৰো সকলো মানুহৰ এটা নিজৰ জীৱনৰ আকাংক্ষা আশা থাকে, তেওঁৰো জীৱন ধ্বংস হ'ব, আহিবলগীয়া সন্তানটিৰো জীৱন ধ্বংস হ'ব, মা দেউতাই যিখিনি সপোন চাই কিনে ল'ৰাটোক আগবঢ়াই দিছিলে তাৰ জীৱন ধ্বংস হ'ব, আৰু যিটো মানে ভাল হোৱা এটা সুযোগ, যিটো ৰাস্তা তেওঁ অৱলম্বন কৰিব লাগিছিলে, যিহেতু তেওঁ তাত নগ'ল, তো গতিকে তেনেধৰণৰ অৱস্থাৰ পৰা সম্পূৰ্ণৰূপে এটা পৰিয়াল শেষ হৈ যাব। ঘৰ মাটি বিক্ৰী কৰিব লাগিব, প্ৰতিটো ঘৰৰ ভেলুৱেবল আইটেম বিক্ৰী কৰিব লাগিব। আজি উত্তৰ পূৰ্বাঞ্চলতকে ধৰি অসমৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা আমাৰ ওচৰত অসংখ্য নিচাসক্ত লোক আহে। আজি ভালেখিনি লোক আজি নিচা এৰিকে এটা টান হৈ যোৱা জীৱন আজি পুনৰ সংস্থাপন হৈ গৈছে। অসমৰ প্ৰান্তত ভালেখিনি প্ৰান্তত আমাৰ ওচৰত আহি আমাৰ লগত সহযোগ কৰা ভালেখিনি লোক আজি নিচামুক্ত হৈ দিন পাৰ কৰিছে। থান হৈ যোৱা, খেলি মেলি হৈ যোৱা প্ৰতিটো পৰিয়াল আজি তেওঁ আকৌ এটা সেই খাই ধেমালি ফূৰ্তি জীৱন আকৌ ঘূৰি আহিছে। দেৱালী হ'ব, প্ৰতিটো উৎসৱ হ'ব, প্ৰতিটো ঘৰতে চাকি জ্বলিব, প্ৰতিটো ঘৰতে দেৱালী হ'ব, প্ৰতিটো ঘৰতে ভিন্ন ভিন্ন মিঠাই দি যেনেকে উদযাপন কৰে তেনেকে চলিব। কিন্তু সিখন ঘৰত কাইজা, ক্ষোভ, কান্দোন, বস্তু ভাঙা তেনেকুৱা ধৰণৰ অশান্তি পৰিৱেশ সদায় সৃষ্টি হৈ থাকে। সম্বন্ধবিলাক আছে, কিন্তু সম্বন্ধবিলাক জীয়াই থকা নাই। সেই মানুহবিলাকৰ মাজত সেই সম্বন্ধবোৰ কেতিয়াবাই হেৰাই গৈছে। অকল দুখ। তো আজি চৰকাৰ তথা আৰক্ষী বিভাগে যেনে ধৰণৰ পদক্ষেপ বিগত কিছু সময় ধৰি কিনে যি চলাই আছে, ঠিক আছে, খুব উল্লেখনীয় আৰু খুব উৎকৃষ্ট মানৰ পদক্ষেপ, যাৰ কাৰণে আমি ৰখি আছিলো যে আমাৰ অসমতো এনেকুৱা ধৰণৰ এটা পদক্ষেপ হওক। আজি স্কুল শেষ নকৰা বাচ্চা, কলেজ শেষ নকৰা বাচ্চা সকলো আজি এনেকুৱাকে নিচাৰ ওপৰত আসক্তি হৈ গৈছে, মানে তেওঁলোকে যিকোনো ধৰণৰ কাম কৰিবলৈ ভয় নকৰে, তেওঁ যিকোনো লেংথলৈকে যাব পাৰে, যিকোনো কাম কৰিব পাৰে। তো এটা ভয়াৱহ ৰূপৰ সৃষ্টি ল'ব ধৰিছে অসমত। অকল যিকোনো এটা নিচা নহয়, অকল ড্ৰাগছবোৰ সমস্যা নহয়, এনেধৰণৰ মানসিকতা, যি মানসিকতাই মোক নিয়ন্ত্ৰণ কৰি আছে, যিয়ে মোক যিকোনো এটা বস্তুৰ ওপৰত নিৰ্ভৰশীল কৰি আছে, সেয়া লাগে মেটেৰিয়েলিষ্টিক হ'ব পাৰে, সেয়া লাগে জুৱা হ'ব পাৰে, সেয়া লাগে বিভিন্ন ধৰণৰ আপোনাৰ যিখিনি উপলব্ধ নিচাযুক্ত সামগ্ৰী আছে বৰ্তমান সময়ত। তো এনেধৰণৰ যিবোৰ সমস্যা আছে, সেই সমস্যা অকল চৰকাৰ তথা আৰক্ষী বিভাগে এটা লিমিটলৈকে সহায় কৰিব পাৰিব। যিখিনি ব্যৱসায়জনিত কাৰণ আছে তেওঁলোকে সেই ব্যৱসায়টো ৰোধ কৰিব পাৰিব, কিন্তু মোৰ ঘৰৰ যিটো অশান্তি আছে তাৰ বাবে জানো কি চৰকাৰ দায়ী? তাৰ বাবে কি জানো আৰক্ষী দায়ী নেকি? নহয়। মোৰ ঘৰৰ বাবে কোন দায়ী? মোৰ ঘৰৰ অশান্তিৰ বাবে কোন দায়ী? মোৰ ঘৰৰ অশান্তিৰ বাবে মই দায়ী। মোৰ মৰমে যদি মোৰ ঘৰখনত যদি বিষাক্ততা ৰূপ ধাৰণ কৰিছে, তেতিয়াহ'লে সেই মৰম জানো মই ভাল কৰি আছো? মই বচাই আছো নে মোৰ মানুহজনক মই মৃত্যুৰ ফালে ঠেলি আছো? সেয়া মৰম নহয়। ময়ো মৰি আছো, মোৰ ভাল পোৱা মোৰ ঘৰৰ সদস্য মানুহজনো মৰি আছে, তেনেকে এটা পৰিয়াল ধ্বংসৰ গতিত গৈ আছে। আৰু মোৰ ঘৰৰ শান্তিৰ কাৰণে চৰকাৰ আৰক্ষী বিভাগ দায়ী নহয়, তাৰ কাৰণে মই দায়ী।
মই নাই। আজি আমি ইয়াতে আহিছোঁ, আমি আমাৰ নিচামুক্তি কেন্দ্ৰৰ যি আমি যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰোঁ তেওঁলোকৰ বাবে। তো পোনপ্ৰথমে আমি এটা ঠিক আছে, মানুহে যিকোনো কাৰণত যিকোনো পৰ্যায়ত এটা বেয়া ৰাস্তাত যাব পাৰে, নহয় জানো? পাপক ঘীন কৰিবা, পাপীক নহয়, এয়া কথা মোৰ নহয়, মহৎ লোকে কৈ থৈ গৈছে। পাপক ঘীন কৰিবা, পাপীক নহয়। তেওঁ এজন মানুহ, দৈত্য বাল্মীকি, তেওঁ কিমান ডাঙৰ এজন কেনেকুৱা লোক আছিলে, ঘূৰি আহি তেওঁ কেনেকুৱা এজন হ'ল, নহয় জানো? তো আমি কি কৰোঁ, এই যিটো নিচাসক্ততা, এই যিটো এটা মানসিক ৰোগ এটা যদি আমি বিভিন্ন ধৰণৰ চাইকলজিষ্ট হওক, বিভিন্ন ধৰণৰ ডক্তৰ হওক বা তেওঁলোকৰ যি সংস্থা আছে, তেওঁলোকে এইটোৱে ৰোগ বুলি আখ্যা দিছে, যাৰ নাম হৈছে নিচাগ্ৰস্ততা, নিচা আসক্তি, এক প্ৰকাৰৰ আসক্তি, ভিন্ন আসক্তি, য'ত মানুহজনৰ জীৱনটো এটা আসক্তিয়ে নিয়ন্ত্ৰণ কৰে। মানুহজনে আসক্তিৰ বাহিৰে আৰু বেলেগ ফালে কেতিয়াও জীৱনটোক লৈ যাব নোৱাৰে। জীৱনত যিয়ে সমস্যা নহওক তেওঁৰ সমাধান অকল এটাই। তো আমি কি কৰোঁ? তো এনে সময়ত প্ৰথমতে আমি সেই লোকজনক উঠাই আনো, বা তেওঁ যদি নিজে আহিব বিচাৰে আমাৰ ওচৰত আমি লৈ আহোঁ। তেওঁ যদি আহিব নিবিচাৰে তেতিয়াহ'লে আমাৰ ওচৰত প্ৰশিক্ষণপ্ৰাপ্ত সমাজকৰ্মী আছে, তেওঁলোকে তেওঁলোকক ঘৰৰ পৰা লৈ আহে। ঘৰৰ পৰা লৈ আহি প্ৰথমে তেওঁ বডিটোত, তেখেতৰ মাইণ্ডত যিখিনি কেমিকেলৰ প্ৰভাৱ, ঠিক আছে, যাৰ বাবে তেওঁ সুচাৰুৰূপে নিজৰ জীৱনটো সুস্থৰূপে চলাব নোৱাৰে। এতিয়া মোৰ ঘৰত যদি পাকঘৰটো যদি খালী থাকে আৰু যদি মই মাক কৈ থাকোঁ মা ভাত দে, মায়ে ভাত দিব পাৰিব? নোৱাৰিব, কাৰণ মোৰ পাকঘৰটো খালী আছে। তো তেনেকে সেই ব্যক্তিজনৰ এই মগজুটোত সেইটো খালী আছে, গতিকে সেইবাবে তেওঁ নিজক সুচাৰুৰূপে চলাব পৰা নাই। এটা সুস্থ জীৱন যাপন কৰাৰ পৰা তেওঁ বৰ্তমান সময়তো বঞ্চিত হ'ব পাৰে। তাতে বয়স লৈ কোনো কথা নাই, বয়স কমো হ'ব পাৰে, বেছিও হ'ব পাৰে, ভিন্ন বয়সৰ তেওঁ হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ ব্যক্তি এজন আমি প্ৰথমে আমাৰ লগত সংস্পৰ্শত অহাৰ পিছত তেওঁক ডক্টৰী ট্ৰিটমেণ্ট কৰোৱা হয়। তাৰপিছত ভিন্ন ৰূপত তেখেতক কাউন্সিলিং হওক, য়োগা হওক, যি কৰিব পাৰি, বেষ্ট অফ দি বেষ্ট এবিলিটি আমি চেষ্টা কৰোঁতে তেওঁক আকৌ জীৱনটোৰ ফালে ঠেলি দিওঁ, আকৌ ঘৰখনৰ ফালে ঠেলি দিওঁ, আকৌ চাকৰি জীৱনটোৰ ফালে, আকৌ সেই ঘৰখনৰ ফালে ঠেলি দিওঁ। আজি ঠেলি বিগত কিছু সময় ধৰি আমাৰ এই নিচামুক্তি কেন্দ্ৰৰ পৰা ভালে সংখ্যক লোক আজি অসম, উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন জেগাত নিচামুক্ত জীৱন যাপন জীয়াই আছে। তাক লৈ আমি গৌৰৱান্বিত যে এই জীৱনটো জীয়াইছো। অলপ আগতে যে অনেক আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ছাৰে যিখিনি কথা ক'লে, জীয়াইছো হয়, আহিছো, জীৱনত জন্ম লৈছো, এদিন হৈ গুচি যাম, কিন্তু এইটো কি জীৱনৰ মোৰ অৰ্থ নেকি? এইটো জীৱনৰ আহিম আৰু গুচি যাম যাম হয়। আজি এই পৃথিৱীত ডাঙৰ বহুত লোক আহিলে, হিটলাৰ, মহাত্মা গান্ধী লৈ পিনে বহুত বিশিষ্ট লোক আহিলে। তেওঁলোকে কি লৈ গ'ল? সকলোখিনি ইয়াতে থৈ গ'ল। তো আমিতো তাৰে নগণ্যও নহয়, কাৰণ কিন্তু তাৰে সেই প্ৰচেষ্টাৰে নহয়, এই জীৱনটোত কিবা নহয় কিবা এটা কৰি যায়। আজি অহৰহে দিনে ৰাতিয়ে আমি এইবোৰতে কষ্ট কৰি থাকোঁ। যদি আপোনালোকৰ ঘৰত বা আপোনালোকে জনা কাৰোবাৰ ঘৰত যদি তেনেকুৱা ধৰণৰ লোক আছে, ঠিক আছে, তেতিয়াহ'লে 24/7 যিকোনো সময়তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমি আপোনালোকৰ যিখিনি সেৱা, যেনেকৈ সেৱা আগবঢ়াব লাগে, সেই ব্যক্তিজনৰ পুনৰ সংস্থাপনৰ বাবে, সেই পৰিয়ালটোৰ পুনৰ সংস্থাপনৰ বাবে আমি সদায় সাজু। আমাৰ না পূজা আছে, আমাৰ না বিহু আছে, আমাৰ না ঈদ আছে, না দেৱালী আছে, আমাৰ না দিন আছে, না ৰাত আছে। জাষ্ট এটা ফোন কল, নাম্বাৰ নাই যদি নাম্বাৰ ছেভ কৰি লওক। কওঁ নেকি 8723 925923। জাষ্ট এটা ফোন কল। আৰোগ্য ৱেলনেছ ফাউণ্ডেশ্যন আপোনালোকৰ পদূলিত, আপোনালোকৰ মানুহৰ ওচৰত হ'ব। আৰু আজি এই বিশেষ দিনত, লাচিত দিৱসৰ দিনাখন এনেকুৱা ধৰণৰ সুযোগ আপোনালোকক লগ পাই, নগাঁওবাসী ৰাইজক লগ পাই, ইয়াৰ ABVPৰ সদস্যসমূহক লগ পাই, বিশিষ্ট আৰক্ষী বিষয়াক লগ পাই আমি খুব আনন্দিত। আৰু আশা কৰোঁ মই যিখিনি মোৰ নিজৰ যিখিনি ক'বলগীয়া আছিলে মই পাৰিছোঁ, আপোনালোকে বুজিব পাৰিছে। মই জানিব বিচাৰিম কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি, বিশেষ প্ৰশ্ন আছে নেকি, জানিবলগীয়া কিবা? আমি বাৰ নাহোঁ, এইখিনি সময় আছে, অকণমান আপোনালোকে ওলাই আহক।
যদি কিবা প্ৰশ্ন আছে নিখণ্ডে সুধিব পাৰে, একো প্ৰশ্ন সৰু ডাঙৰ নহয়, কিবা আছে যদি জনাব পাৰে। এনিৱান কোনোবা আছে নেকি? হয়, নাই যদি মই মাইকটো হেণ্ড অভাৰ কৰোঁ। তো আপোনালোকে মোৰ বক্তব্য শুনিলে তাৰ বাবে অশেষ অশেষ ধন্যবাদ। থেংক ইউ। আমি তো সাপ্লাই চেইনটো কাটিয়েছি যে হপিংসন রিসেন্টলি একটা নর্থ ইস্টার সবলে ডাঙৰ ড্ৰাগছ বেপাৰী তাক গুলিও মাৰা হ'ল তাক ধৰা হ'ল। তো সেই মানুহটো যিটো আছিলে সেই মানুহটোক ধৰিছোঁ কিমান দিন ড্ৰাগছটো বান্ধিম আমি, একমাহ দুমাহ নতুনকৈ হপিংসন আহিব। সি তাত বহুত পইচা পায়, বহুত টকা পায়। কিয় পায় টকা? কিয়কি ইয়াত ড্ৰাগছটো লাগে, নগাঁৱৰ ল'ৰা ছোৱালীক ড্ৰাগছ লাগে। ড্ৰাগছটো বন্ধ হৈ গ'ল, 1000 টাকা পাইছিলে, তে 3000 কিনিব, কিন্তু লাগে মোৰ ড্ৰাগছ। তো যেতিয়া ডিমাণ্ডটো ইমান থাকিব, আপোনাৰ এই যে সামনে দোকান আছে আমাৰ চাব, হয় না, এনে ষ্ট'ৰ, তো এনে ষ্ট'ৰ যি দোকান আছে তাত আপুনি সুধিলো কি আপুনি কি বস্তু ৰাখে দোকানত, সেই ক'ব যে মানুহ বিচাৰে সেই বস্তুটো ৰাখক। যি বস্তু সেই দোকানত বিক্ৰী নহ'ব, এনে ষ্ট'ৰ কিয় ৰাখিব এই দোকান? নাৰাখিব। যি আপোনাৰ লাগে সেই বস্তুটো থাকিব, আৰু যদি বেছিকৈ লাগে বেলেগ বস্তু কম কৰি সেই বস্তুটো বেছি ৰাখিব। সেইটো হ'ল ড্ৰাগছটো ছাপ্লাই এণ্ড ডিমাণ্ড এণ্ড ছাপ্লাই। যিমান দিন ডিমাণ্ডটো কম নহ'ব, আমি ছাপ্লাই কাটি থাকিম, মোৰ নিচিনা 1000 মানুহ আহিব যাব, খতম নহ'ব। আজিও খতম হোৱা নাই, আমিতো আজিও লৰি আছোঁ। আমিতো জিৰ' কৰিব বিচাৰোঁ, কম হোৱালৈ আমাৰ টাৰ্গেট নহয়, কম কৰিব লাগে, খতম কৰিব লাগে। এই খতমটো তেতিয়া হ'ব যেতিয়া আমাৰ 100% লৰাইটো হ'ব, য'ত আপুনি লৰিব আৰু আমি আপোনাক সহযোগিতা দিম। সেইটো নহয় আমি লৰিম আপোনাৰ সহযোগিতা নালাগে, এইটো উল্টা কথা হৈছে। ই আৰক্ষী কাম কৰি আছে, পাব্লিক ছাপোৰ্ট দি আছে, নাই, পাব্লিক লৰি আছে, আৰক্ষী ছাপোৰ্ট দি আছে। সেইটো হ'ব লাগে, আমাক এই পৰ্যায়ত যাব লাগে এতিয়া। সেইকাৰণে মোৰ ৰিকুৱেষ্ট আছে, আপোনাৰ সকলোৰে লগত ৰিকুৱেষ্ট আছে, আমাৰ চব য়াং ইউথ ব্ৰিগেড আছে পুৰা, আমি জানো তাৰ লগত সেই নাথাকিলে আমি যি কাম কৰি আছোঁ সেইটো হ'ব নোৱাৰে। তাৰ ছাপোৰ্টত কাম চলি আছে এতিয়া যি চলি আছে। আপোনাৰ লগত আৰু আপোনাৰ মাধ্যমত আমি সকলোক সেইটো আপিল কৰিব বিচাৰোঁ, লেট আছ ফাইট দিছ ৱাৰ টুগেডাৰ। সি যদি আজি আমি লৰিব নোৱাৰোঁ, কালিৰ কিন্তু আমাৰ ফিউচাৰ জেনেৰেশ্যনটো ঘূৰি লৈ আমাক গালাগালি দিব। কি কৰিলে তুমি, তোমাৰ টাইমত সেইটো হৈছিল, তোমাকতো দিয়া হৈছিলে না, একটা জিম্মেদাৰী আছিলে। আপুনি একটা ঘৰৰ মানে যিহেতু দেউতা বা মা আছিলে, মোকো ক'ব কি তুমি SP হৈছিলে জিলাত, কি কৰিলে সেই টাইমত। আমি সেইটো চকুত চোখ মিলাই লৈ কথা পাতিব বিচাৰোঁ ফিউচাৰ জেনেৰেশ্যন, কি আমি আমাৰটো কৰিছোঁ, আমি আমাৰ যি ৰোলটো আছিলে সেইটো আমি কৰিছোঁ। সেইটো যদি আমি কৰিব নোৱাৰোঁ, আমাৰ জীৱনটো অসফল, আমাৰ জীৱনৰ কোনো দাম নাই। এই যেনেকৈ আমাৰ বহুত মান ইয়াত কুকুৰ বিড়াল জন্ম লৈ মৰি যায়, এনেকুৱা মোৰ জীৱন হ'ব। আমি কি কৰিম, হোৱাট ইজ মাই কণ্ট্ৰিবিউশ্যন টু দ্য ছ'চাইটি, সেইটো লৈ সেই কথাটো এটা আপিল নিচিনা আপুনি ল'ব প্লিজ। মোৰ কোৱাৰ ষ্টাইলটো বেয়া নাপাব প্লিজ। আৰু ৰিকুৱেষ্ট থাকিব কি সেই যে লৰাইটো আছে আকৌ টু এণ্ড দিছ আমি ক'ব বিচাৰোঁ, লৰাইটো গভৰ্ণমেণ্টৰ নহয়, লৰাইটো আৰক্ষী নহয়, লৰাইটো সমাজৰ হয়। আৰু আপোনাৰ লৰাইটো আপোনাকেই লৰিব লাগে, আমি খালি ছাপোৰ্ট দিব বিচাৰোঁ, ছাপোৰ্ট দিব পাৰোঁ। তাৰ বেছিকৈ যদি আপুনি আশা কৰে কি কোনো ভগৱানো আহি, আমি কৈছোঁ ইয়াত শংকৰ ভগৱানো আহি ৰখিব নোৱাৰে যদি আমাৰ সমাজ নাবিচাৰে। এণ্ড থেংক ইউ টু পিপল লাইক ইউ, আপুনি যেনেকুৱা ৰিহেবিলিটেশ্যন চলাই আছে। আই এম চিয়'ৰ আপোনাৰ ভিতৰত বহুতজন মানুহ আছে যিটো সেই প্ৰব্লেমটো লৈ ইউ হেভ ফট ইট বেক, এণ্ড আপুনি নিজে ওলাই আহিছে, মানুহ জীৱনটো বুজি পাইছে কি আমি যি জীৱনটো আছে সেই শৰীৰ দিয়েই আমি জীৱ লাগে। যদি বডি নাথাকিলে আমি ভূত আছোঁ, আমি কিছু কৰিব নোৱাৰোঁ। আৰু কি কৰিব আৰু কৰোণা গম পায়। তো যি হ'ব আমি ভাল হ'ব বেয়া হ'ব এই শৰীৰৰ মাধ্যমত হ'ব। সেই শৰীৰটো হ'ল আমাৰ মন্দিৰ হ'ল, সেইটো মোৰ ভগৱান। তাকি চতাই বাহিৰত গৈ মন্দিৰত পূজা কৰি লাভ নাই, আমাৰ শৰীৰ চৰ্চা কৰিব লাগে। আমাৰ যিটো পজিটিভ গুণ আছে শৰীৰৰ, তাক সেইটো আমাক ধৰি ৰাখিব লাগে, ভাল কৰিব লাগে। সেইটো লৈ আমি জীৱন যাপন, আমি যদি বডিটো ঠিক নহয়, আমি আপুনি একটা আপোনাৰ কলম পৰি গ'লে আমি উঠাব নোৱাৰোঁ, কমৰত প্ৰব্লেম আছে, কেনেকুৱা হ'ব, সেই শৰীৰৰ কি লাভ। সেইকাৰণে শৰীৰটোক আবিউজ কৰিব নালাগে ড্ৰাগছ দিয়া বাখনৰে, সেইটো শৰীৰটোক ইউজ কৰিব লাগে নিজৰ ভাল কাৰণে, নিজৰ জীৱন যাপন আৰু আমাৰ সমাজৰ সকলোক ভাল কাৰণে। আল্টিমেটলি যেতিয়া আমি মৰিম তেতিয়া একটা ছেটিছফাইড মৰিব লাগে। য়েছ, আমি জীৱনত এনেকুৱা কোনো বস্তু হোৱা নাই যিটো লৈ মই মনত পশ্চাতাপ আছে, সেই যে বস্তুটো বুঝাব লাগে। আমি এতিয়া কাউক মানুহ ক'লে মৰাৰ কথা ক'লে ছাৰ এনেকৈ নাপাব, আৰে কি আমি নামৰিম নেকি ভাই, কোনে নামৰিব ইয়াত, কোন আমাৰ হৈ যিমান দিন আপুনি আপোনাৰ মৃত্যুটোক
এৰি দিয়া কথা ভাবি থাকিব ইমান দিন আপুনি ৰাইট ট্ৰাকত ভাবিব নহয় মই আজিৰ জীৱনটো নিজৰ জীৱনটো লাষ্ট জীৱন ভাবোঁ কালি হয়তো মই মৰি যাম নাথাকিম সেই যেতিয়া আমি ভাবি লৈ কাম কৰোঁ তেতিয়া আমাৰ কামৰ এনাৰ্জিটো একেই থাকে ডাউন হয় না মানুহ প্ৰথম একমাহ আহি খুব লাফালাফি কৰিব তাৰপৰা লাহেকৈ পৰি যাব মোৰ সেইটো নহয় আমি যিমান দিন থাকিম ক'লো কিয় কি এই দিনটো মোৰ লাষ্ট দিন আজিৰ দিনটো মোৰ লাষ্ট দিন সেইটো ভাবি লৈ কাম কৰি আছোঁ সেই কথাটো আপোনাৰ ল'ৰা ছোৱালীক বুজাই দিব লাগে কি বাবু আজিৰ জীৱনটো তোমাৰ লাষ্ট দিন হ'ব পাৰে সেইটো কিয় ড্ৰাগছৰ নচাত বেয়া কৰি আছে এনেকৈ মৰিব তুমি লাগে তেতিয়াতো এনেকৈও বুজি নাপাব কি হৈছে জীৱনত আজিৰ জীৱনটো জিলে গৈ অলপমান মিউজিক কৰ দৌৰি আহেগৈ একো নাথাকিলে বোলে ফুৰি আহে বন্ধুৰ লগত বহ কোনো ড্ৰয়িং বনাইলে কোনো ঘৰত কাম কৰিলে কিন্তু কিছু নাথাকিলে ছাতৰ ওপৰত হৈ আকাশটো এনেকৈ চাই থাক কিন্তু জিন্দা আছে জিন্দা থকাৰ যি এহসাস সেইটো অলপ ভাবি থাকে কিন্তু জিন্দা আছে সেই কথাটো আমাক বুজাব লাগে জীৱনটো জীয়াটো এটা কলা হয় সেইটো যে জন্ম লৈ ল'লোঁ মৰি গ'লোঁ মাজত এনেকুৱা সেইটো নহ'ব সেইকাৰণে মোকো আপুনি চাই না ইমান বস্তু কৰি থাকোঁ কেতিয়া বাইক চলাই থাকোঁ গিটাৰ বজাই থাকোঁ কি কৰি থাকোঁ কিয় কিয় মই জীৱনটো যিটো লৈছোঁ পুৰা জীৱৰ কাৰণে লৈছোঁ আমি এতিয়া ডিউটি কৰি চাকৰিৰ চেলাৰী লৈ ঘৰত বহি যাম সেইটো কাৰণে আমি পইলা হোৱা নাই সেইটো মোৰ প্ৰফেশ্যন হয় মোৰ কাম হয় এইটো আমি চিনচিয়াৰলি কৰিম কিন্তু তাৰ বাহিৰততো মোৰ জীৱন আছে আমি যে জিন্দা আছোঁ একটা হিউমেন বডি পাইছোঁ সেইটো জীৱ লাগে সেই কথাটো আমি সকলোক বুজিব লাগে ইমান বস্তু আছে জীৱন কৰা যদি এনাৰ্জি বহুত আছে চল আমি ল'ৰা বুলি আছে আমি ক'ৰবাত ডিপছত প্ৰেক্টিচ কৰোঁ লৈ আজি দিয়া কৰি আছোঁ যদি আপুনি প্ৰেক্টিচ কৰক 500 ডিপছ আমি লগাব পাৰোঁ 500 ডিপছ একবাৰ হয় 5 বাৰ 500 সেইটো মোৰ টাৰ্গেট লৈ কাম কৰিম আজি আমি 5 বাৰ কৰিম খালি 6 বাৰ এক সপ্তাহ পিছত 10 বাৰ তাৰ একটা টাৰ্গেটটো কৰিলেও 500 বাৰ ডিপছ কৰিব লাগে একবাৰ সেইটো কৰিলেও 2-3 বছৰ এনেকৈ কাটি যাব সেই একটা এচিভমেণ্ট কৰাৰ তো এনেকুৱা বস্তু লৈ পজিটিভ আৰু ক্ৰিয়েটিভ কাম আমাক কৰিব লাগে সেই মোৰ ৰিকুৱেষ্ট থাকিল আপিল থাকিল স্পেচিয়েলি কিয়কি আমাৰ বহুত জ্যেষ্ঠ নাগৰিক ইয়াত আছে আমাৰ মহিলা বৃন্দ আছে আপুনি যি চেঞ্জটো কৰিব পাৰে আমি এই পুৰুষ দিয়া নহয় কিন্তু বাৰবাৰ গৈ থাকোঁ চাব আপুনি দুৰ্গাৰ 10টা হাত আছে শিৱৰ 2টাই আছে তো মানুহ যিটো ল'ৰা মানুহ ইমান দম নহয় আমি কামটো কৰিব পাৰোঁ কিন্তু আমি দুটা কাম কৰিলে তৃতীয় দিলে কনফিউজন হৈ যায় এই নহ'ব একলগতে ইমান কাম মহিলাৰ যিটো 10টা হাতৰ মানে কি হয় এইটো কোনো হেণ্ডিকেপ কথা নহয় 10টা হাত আছে সেইটো পজিটিভ কথা হয় কি এক লগত 10টা কাম কৰিব পাৰে মহিলা আপুনি মাল্টিটাস্কিং হয় যিটো তো সেই কথাটো আমি সেইকাৰণে আপোনাক স্পেচিয়েলি আপিল কৰিম যে মোৰ মাৰ থাপৰটো নাখালে আমি নাজানো কি হৈছিল হয় না তো সেই থাপৰটো আপোনাৰ লাগে যি আপুনি থাপৰটো মাৰি দিলে তাৰপিছত কোনো বেলেগ মানুহ শাসন কৰিব নালাগে সেই অনুশাসন থাকে আপুনি এই দৰকাৰ থাকিলে আপুনি সৰস্বতী হ'ব দৰকাৰ থাকিলে লক্ষ্মী আছে দৰকাৰ হ'লে চণ্ডীৰ ৰূপ ল'ব যেই ৰূপ ল'ব লাগে আপুনি ল'ব পাৰে আৰু প্লিজ লওক আপুনি সেইটো যদি আৰু নিজেই নহয় যদি বেলেগৰ ল'ৰা ছোৱালী আপুনি এনেকৈ চালে তাকো ডিচিপ্লিন কৰিব লাগে সেই সমাজত আমি একজুট হৈ আমি যেতিয়া কাম আৰম্ভ কৰি বিলিভলি আমাৰ আৰক্ষী বা গভৰ্ণমেণ্ট বা কোনো মানুহ নালাগে আপোনাৰ সমাজটো ভাল কৰে আমি আৰু একটা লাষ্ট আপিল কৰি ৰাখি দিওঁ আজি কি টু ষ্টাৰ্ট উইথ যে ডিচিপ্লিনৰ কথা কৈছোঁ বা যে আমি অনুশাসনৰ কথা কৈছোঁ আমি আমাৰ চকীটোপ এৰিয়াটো ইয়াত আৰু ভাই বন্ধু আছে যে NS ৰোডত গেটত খাৰা আছে তাকো কৈ আছোঁ যোনে শুনি আছে তাক কৈ আছোঁ সকলোক কৈ আছোঁ কি আপুনি চকীটোপ এৰিয়াটোক আমি ভাল কৰাৰ জিম্মেদাৰীটো লৈ লওক কি চকীটোপত বহুত এনেকৈ আমাৰ ড্ৰাগছৰ সেই এৰিয়াতে ফাঁচী ৰোড এৰিয়া এই চব এৰিয়াত অলপ ড্ৰাগছৰ বেছি আছে অলপ কমিছে খতম হোৱা নাই কিন্তু সেইটো সেইকাৰণে কৈছোঁ আপুনি জিম্মেদাৰীটো লৈ লওক অকেলা লৰিম কৈ দিয়ক মই অকেলা লৰিম ৰাস্তাত ওলাই গ'লে নালাগে মোক কৰোঁ মই অকেলা লৰিম ড্ৰাগছ চাইছোঁ তেতিয়া আমি সেই মানুহ তেতিয়াই ধৰিম হয় ড্ৰাগছকেও বিক্ৰী কৰিছে তাতে একদম হাল্লা মচাই দিয়ে সেই কথাটো প্ৰত্যেক মানুহ যেতিয়া ষ্টাৰ্ট কৰি দিয়ে তাক চাওক কোনো পুলিচ নালাগে আপোনাক এইটো খতম কৰাৰ সেইটো ষ্টাৰ্ট কৰি দিয়ক তাৰপিছত আপুনি যি ছাপোৰ্ট লাগিব আমি আছোঁ ইয়াতে ওচৰতে আছোঁ আমি আপুনি দৌৰি জোৰ দিয়ে মাতিলে আহি যায় তো সেইকাৰণে কৈছোঁ আপুনি লৰাইটো কৈ লওক আজি এই সভাৰ পিছত আমাৰ চকীটোপ এৰিয়াটো একদম ড্ৰাগছ ফ্ৰী হৈ যাব লাগে সেইটো খালি প্ৰণ আপুনি লৈ লওক কি আমাৰ চকীটোপটো যেনেকুৱা লংকা লংকা মানে সেই লংকা না ৰাৱণৰ লংকা তো যেনেকুৱা লংকাত একটা বিভীষণৰ ঘৰ আছিল যেটা একটা সাত্বিক ঘর আছে তার চারপালে সব রাক্ষস আর এইসব বেয়া কাম চলেছে তার যে বিভীষণের একটা ঘর আছে লঙ্কা থাকিও বিভীষণ নিজক একদম ভাল করে রাখিব পাইছে চকীটোপটোক
এনেকুৱা আপুনি এই লংকাৰ একটা বিবেচনা ঘৰ নিচিনা বনোৱাৰ আপুনি চেষ্টা কৰক, হৈ যাব। যদি আপুনি সেইটো পাৰে, সেইটো আপোনাৰ কাৰণে নিজৰ কাৰণে আপোনাৰ একটা ইনাম হ'ব। নিজৰ জীৱনত আপুনি ক'ব মোৰ এৰিয়াটো একদম ভালকৈ ৰাখিছোঁ আমি প্ৰত্যেকজনে। সেইটো ৰেচপেক্ট থাকিল। বেছিক যি চাফ চাফাই হয় সেইটো আপোনাৰ ধ্যান দি দিয়ক। যিমান আপোনাৰ ল'ৰা ছোৱালী আছে আপোনাক ৰিকুৱেষ্ট কৰি আছোঁ, তাক সপ্তাহত একদিন কৰি দিয়ক, শনিবাৰ বা ৰবিবাৰ। মেবি ইউ কেন গিভ দ্য লিডাৰশ্বিপ। আমি চকীটোক চাফাই কৰিম, প্ৰত্যেক শনিবাৰ আমি শ্ৰমদান কৰিম। তেতিয়া কি হ'ব, আমাৰ ল'ৰা ছোৱালী বুজি পাব কমিউনিটিটো কি হয়, ছ'চাইটিটো কি হয়। নিজৰ ঘৰটো চাফ কৰিম, আমি বেলেগৰ ঘৰ গৈ চাফ কৰিম। আমি আমাৰ পড়োশীৰ ঘৰ গৈ তাৰ টয়লেটটো চাফ কৰি আহিম। সেই যে ভাৱটো আহি যাব যেতিয়া না, বিলিভ মি, আমি এইটো বহুতমান ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ যিটো প্ৰেক্টিছ হয়, কমিউনিটি ছাৰ্ভিচ যিটো কয়, তো সেই কমিউনিটি ছাৰ্ভিচৰ যি ভাৱটো আহি যাব, আপুনি ৰাতাৰাতি চাব আপুনি কিমান মানসিকতাটো চেঞ্জ হ'ব আমাৰ ল'ৰা ছোৱালীৰ। তাক কিন্তু ছোটা কৰিব নালাগে, নিজৰ মাই চেল্ফ মোৰ এইটো কৰিব নালাগে। সেইকাৰণে বেছি টাইম চাব আমি কৰি থাকোঁ, হয় না। আই ইউজ দ্য ৱৰ্ড বি, হয় না। মই এইটো কথাটো এৰি দিব লাগে। সেই কথাটো আপুনি ষ্টাৰ্ট কৰিলেও বিলিভ মি, যেতিয়া এই যে এনাৰ্জিটো এটা পজিটিভ ৰাস্তা পাব, এনেকুৱাই ৰাস্তা পাই আপুনি যেতিয়া কৈ দিব বেলেগ এইটো ঘৰত আছে কৈছে আমি কালি আপোনাৰ বাথৰুম চাফ কৰাৰ কাৰণে যাব বিচাৰোঁ, আপোনাৰ ঘৰ এৰিয়াটো আমি চাফ কৰিব বিচাৰোঁ। এনেকুৱা একো এইটো ষ্টাৰ্ট নকৰিলে প্লিজ ৰাস্তা দিয়ে ষ্টাৰ্ট কৰি। আমি যেতিয়া এটা প্লাষ্টিক এনেকুৱা কৰি এনেকুৱা নাপেলাওঁ, ৰাস্তা নাপেলাওঁ, যদি পাওঁ আমি উঠাই লওঁ। সেইটো আমি যদি ষ্টাৰ্ট কৰিব পাৰোঁ, একটা বহুত ডাঙৰ শিক্ষা যাব আমাৰ নতুন প্ৰজন্মৰ, আমাৰ ইউথৰ। সেইটো দিয়ে ষ্টাৰ্ট কৰা যাক। লেটস সি হাউ ইট মেক্স লেটস মেক চকিটো the vision का घर इन लंका, राइट। बहुत बहुत धन्यवाद। गॉड ब्लेस ऑल ऑफ यू। थैंक यू टू ABVP एंड द ऑर्गेनाइजर्स। थैंक यू टू यू टू फॉर कमिंग अप एंड सपोर्टिंग दिस प्रोग्राम। बहुत बहुत धन्यवाद। आपने मोर कथाটো শুনিলে। মই সেইকাৰণে কৈ আছোঁ কি মই চাকৰি নিচিনা কোৱা নাই কি SP আছোঁ মই ঠিক কৰি দিছোঁ, মই এটা মানুহ নিচিনা কৈ আছোঁ। মই সিৰিয়াছলি ভাবোঁ, মই বহুত বেয়া লাগে যেতিয়া ড্ৰাগছৰ খোৱা মানুহ সামনে পালে, কিয়কি মই তাকতো নিজৰ ভাই ভাবোঁ। কি এটা জীৱন পাই কেনেকৈ, সেইকাৰণে ৰিকুৱেষ্ট কৰি আছোঁ। এটা SP হৈ কোৱা নাই, আপোনাৰ ল'ৰা ভাবি লওক, বন্ধু ভাবি লওক, ভাই ভাবি লওক, সেইকৈ ৰিকুৱেষ্ট কৰি আছোঁ। প্লিজ আমাৰ অহাৰ যিটো প্ৰজন্মটো বচাই দিয়ক প্লিজ। আপুনি নাপাৰিলে আমি কেতিয়াও নাপাৰিম। बहुत बहुत धन्यवाद। थैंक यू सो मच। ধন্যবাদ জনাব খুজিছোঁ ছাৰ আনন্দ মিশ্ৰা ছাৰৰ, যোনে নিজৰ সময়খিনি আমাক ওলাই কিনে দিছে, যাতে আমাৰ এই যুৱ প্ৰজন্মক এটা পথ দেখাব পাৰে। মই আমাৰ চেণ্টাৰৰ ফালৰ পৰা বিশেষকৈ এটাই মেছেজ দিব আহিছোঁ ইয়াতে আজি ক্লাছিক দিৱসৰ দিনাখন, যে এই ড্ৰাগছৰ যিখিনি সমস্যা আমাৰ সমাজত চলি আছে, যেনেকৈ আমাৰ ছাৰে কৈছে, যেনেকৈ আমাৰ কাউন্সিলাৰেও কৈছে, যে এইটো খালি মানুহজনৰ দায়িত্ব নহয়, এইটো এটা সমাজৰ দায়িত্ব হয়। সমাজে মিলি কেনে যদি ড্ৰাগছ আঁতৰত সহায় কৰিব নোৱাৰে, তেতিয়াহ'লে আমি বা আমাৰ সংস্থা বা গভৰ্ণমেণ্ট বা পুলিচে মিলি কেনে সেইখিনি বস্তু শেষ কেতিয়াও কৰিব নোৱাৰিব। মই নিজে এটা ড্ৰাগছৰ ভুক্তভোগী আছিলোঁ এটা সময়ত। 4-5 বছৰ দেশৰ বিভিন্ন ঠাইত একো নোহোৱাকৈ ঘূৰি আছোঁ, চব হেৰাই পেলাইছিলোঁ। মোৰ মা দেউতা সম্পৰ্ক চব বেয়া চবৰ লগত, কিন্তু নিচাটো এৰিব খোজা নাছিল। যেতিয়া এই নিচাটো মোৰ গাত আছিল, মই কাকো চিনি পোৱা নাছিলোঁ। কোনে জন্ম দিছে মোক, কোনে পালিছে, কোন ঘৰৰ মানুহ, কোনো দিনাখন এইবোৰ বস্তু অনুভৱ কৰা নাই। বহুতবাৰ বহুত মানুহে বুজালে, কিন্তু যেতিয়া গাত নিচা থাকে তেতিয়াহ'লে আমাৰ মগজটোৱে একো বুজিব চেষ্টা নকৰে, কাকো চিনি নাপায়। আজি মই মোৰ অনুষ্ঠানৰ ওপৰত, মোৰ ৰিহেবিলিটেশ্যন টিমটোৰ ওপৰত ধন্যবাদ জনাব খুজিছোঁ, কাৰণ সেই টিমটোৱে মোক এটা নতুন জীৱন দিছিল আৰু আজি মই সমাজৰ কাৰণে জীয়াই আছোঁ। মোৰ পঢ়া শুনা আছে, মই খুজিলে চাকৰিও কৰিব পাৰোঁ, কিন্তু নাই। মই আমাৰ যুৱকৰ অৱস্থা দেখি মই এটা নিৰ্দেশ লৈছিলোঁ যে নাই, মই এই সমাজৰ কাৰণে কাম কৰিম। আমাৰ যিমান যুৱ শক্তি আছে চব লাহে লাহে সেমেকি গৈ আছে। আজি হ'ব পাৰে আমাৰ জনসংখ্যা পৃথিৱীত চবতকৈ বেছি, কিন্তু চবতকৈ বেছি
যদি ড্ৰাগছৰ আকৰ্ষিত মানুহ আছে তেতিয়াহ'লে আমাৰ ভাৰত দেশখন আছে আৰু এতিয়া আমাৰ অসমখনৰ লিষ্টত অহা আৰম্ভ কৰিছে। চৰকাৰে পুলিচে বহুত চেষ্টা কৰিছে, কিন্তু যি কৈছে যদি ডিমাণ্ড ৰখাব নোৱাৰে তেতিয়াহ'লে ছাপ্লাই চেইনটোও ৰখাব নোৱাৰিব। যদি মই আজি ড্ৰাগছ ডিমাণ্ড কৰি থাকোঁ মোৰ এৰিয়াৰ পৰা, তে কোনোবা না কোনোবা ফালৰ পৰা মোৰ বিৰোধী দেশবিলাক যিমান আছে, আমাৰ দেশত এইবোৰ বস্তু বনোৱা নহয়, চব বাহিৰা দেশৰ পৰা আহে। যদি মই ডিমাণ্ড দি থাকোঁ যে মোক লাগে নিচা, মোৰ এৰিয়াটোত লাগে, তেতিয়াহ'লে মোৰ এই ছাপ্লাই চেইনটো ৰখাব নোৱাৰে, কোনোবা না কোনোবা এজন আহি পেলাই মোক দিয়ে যাব। কথাটো সেনেকুৱাই যে সমাজে মিলি কেনে এই ড্ৰাগছৰ আক্ৰমণক শেষ কৰিব লাগিব। আপোনালোকে যেতিয়া কোনোবা এটা ড্ৰাগ আকৰ্ষিত বা নিচা কৰা মানুহক যদি দেখা পায়, আপোনালোকে যদি তাক এৰি দিয়ে বা কয় এই মানুহটোৰ লগত কথা পাতি লাভ নাই বা এই ঘৰখনে বেয়া, মানুহটোৱে বেয়া, সেনেকুৱা হ'লে সমাধান কেতিয়াও নাপাব। যদি আপুনি খোজে যে সমাজখনে কিবা এটা, এই সমাজখনত কিবা এটা ভাল হওক, তে আপুনি সেই নিচাযুক্ত মানুহটোক সহায় কৰিবৰ কাৰণে তাক ঠিক জেগাত পঠোৱাটো বহুত দৰকাৰ। নিচাটোহে তাৰ চবতকৈ ডাঙৰ প্ৰব্লেম। যদি সেই নিচাটো গাত নাথাকে তেতিয়াহ'লে সেই মানুহটোৱে বহুতখিনি জীৱনত আৰু পাব পাৰিব। আজিৰ ডেটত যদি মই নিচাটো কৰি থাকিলোঁ হয়, তেতিয়াহ'লে আজি মোক আপোনালোকে নিশ্চয় কিবা ৰেলৱে ষ্টেচনৰ বাহিৰত, নহ'লে কাৰোবাৰ ঘৰৰ বাহিৰত, নহ'লে ৰাস্তাৰ কোণত পালে হয়। আজি মই মোৰ জীৱনটো সলনি কৰিছোঁ বুলি মই আজি ইয়াতে থিয় হৈ কেনে আপোনালোকৰ আগত গৌৰৱ কৰি কেনে মোৰ কাহিনীটো ক'ব পাৰিছোঁ। আজিৰ দিনাখনত মোৰ একো লাজ নাই ক'ব কাৰণে যে মই এটা টাইমত ড্ৰাগ এডিক্ট আছিলোঁ। হয়, মোৰ জীৱনত ভুল হৈ গৈছিল, মই কৰিছিলোঁ ভুল, কিন্তু শুধৰণিও ময়ে কৰিছোঁ। আৰু এই ইচ্ছাটো মোক এটা ৰিহেবিলিটেশ্যন টিমে দিছিল। সেইকাৰণে মোৰ এটা সপোন আছিল যে মই এনেকুৱা এখন অৰ্গেনাইজেশ্যন বনাম যাতে আমাৰ ইয়াত আহি পেলাই যিমানকেইটা যুৱক আছে যোনবিলাক ড্ৰাগছ আসক্ত বা যিকোনো নিচা আসক্ত হৈ আছে, সিহঁতে এইখিনি বস্তু এৰি কেনে এটা নতুন জীৱন আৰম্ভ কৰিব পাৰে, যেনেকৈ মই কৰিছোঁ, যেনেকৈ মোৰ টিমটোৱে কৰি আছে, যেনেকৈ ইয়াতে মোৰ বহুত গোটা লগৰ ল'ৰা আছে যোনে নগাঁৱত আহি পেলাই এটা নতুন জীৱন প্ৰাপ্ত কৰিছে। সিহঁতেও নিজৰ লাইফত বহুত ষ্ট্ৰাগল কৰে। দেখক, কষ্ট নকৰিলে একো নাপায়। এই মানুহবিলাকে ক'ব পাৰে যে এক দিনত এৰি কিয় নিদিয়, 2 দিনত এৰি কিয় নিদিয়, এইটো বস্তুটো ইমান সহজে এৰিব নোৱাৰে। এই বস্তুটো যেতিয়া মগজত সোমায়, আপুনি আপোনাৰ কথা শুনা নাপায়, সেই ড্ৰাগছে কথা পাতি থাকে মাথাৰ পৰা। আৰু সেই ড্ৰাগছে যেতিয়া কথা পাতি থাকে, তে সেই ড্ৰাগছে কোনো দিনাখন মোৰ মা কোন হয়, মোৰ দেউতা কোন হয়, মোৰ ভণ্টি কোন হয়, মোৰ বাইদেউ কোন হয়, মোৰ দাদা কোন হয়, কোনো কাকো চিনি নাপায়। এনেকুৱা আপোনালোকে কেছ শুনিব পাৰে যে পইচাৰ কাৰণে কোনোবাই নিজৰ ভণ্টিক মাৰ্ডাৰ কৰি দিছে। এনেকুৱা কেছ শুনিব পাৰে যে পইচাৰ কাৰণে কোনোবাই নিজৰ ঘৈণীয়েকক বিক্ৰী কৰি দিছে। পইচা মানে নিচা কৰাৰ কাৰণে পইচা। এই নিচা বস্তুটো এনেকুৱা প্ৰজন্মলৈ লৈ যাব পাৰে। মানুহবিলাকে দেখাত সহজ বুলি ভাবে, কিন্তু ইমান সহজ নহয়। এইটো আচলতে এটা বেমাৰ, যেনেকৈ ডায়েবেটিছ। যাৰ কাৰোবাৰ যদি ডায়েবেটিছ আছে, আপুনি ক'ব নোৱাৰে যে তাৰ মিঠাই খাব ইচ্ছা নাযায়, তাৰ মিঠাই খাব ইচ্ছা যায়, কিন্তু সি বহুত ভাতকৈ নিজকে কণ্ট্ৰলত ৰাখিব লাগে। কিন্তু সেইটোৰ কাৰণে তাক কেইদিনমানৰ কাৰণে মিঠাইৰ পৰা দূৰত ৰাখিব লাগিব, তেতিয়াহে সি শক্তি পাব। সেনেকুৱাই আমাৰ ৰিহেবিলিটেশ্যনৰ কাৰ্যকৰ্তা, আমাৰ কাম যে আমি এটা ভুক্তভোগীক কেইদিনমানৰ কাৰণে আমাৰ তাত আনি কেনে তাৰ নিজৰ পুনৰ জীৱনত, এটা ল'ৰাই কোনো দিনাখন জন্মৰ পৰাই ড্ৰাগছ খাই বা নিচা খাই কাৰণে জন্ম পোৱা নাছিল। আগতে চব নৰ্মেলে থাকে, যেতিয়া নিচা সোমাই তাৰ পিছত তাৰ চৰিত্ৰ চববোৰ বদলি যায়। সেইখিনি বস্তু ঘূৰাই আনিবৰ কাৰণে আমি আমাৰ ৰিহেবত সিহঁতক এটা সময় দিওঁ, সময় দি কেনে বুজোৱা হয়, সিহঁতক এক্সাৰচাইজ কৰোৱা হয়, সিহঁতক ক্লাছ কৰা হয়, সিহঁতক জীৱনটো কেনেকৈ জীয়াব লাগে সেইটো বস্তু শিকোৱা হয়, সিহঁতৰ মগজটো খোলা হয়। যদি সিহঁতে জীৱনত এইখিনি বস্তুৰ পৰা আঁতৰি আহিব নোৱাৰে, তে লাহে লাহে ঘৰ বাৰী ফেমিলি জীৱন চব একেলগে হেৰাই দিম। তে মই আজি এই মঞ্চত এইখিনি চান্স পাই মই আপোনালোকক এইখিনিয়ে ক'ব যে আপোনালোকে সমাজে মিলি কেনে ড্ৰাগ আসক্ত যিমান আছে সিহঁতক বেয়া নাপাব। সিহঁতে খালি বেমাৰী হয়, সিহঁতক ট্ৰিটমেণ্টৰ দৰকাৰ, চ' সিহঁতক সহায় কৰিব।
বাছ মই এইখিনিয়ে ক'ব বিচাৰিছোঁ ধন্যবাদ ফাউণ্ডেশ্যন আৰু সমগ্ৰ চকীটো পাৰ্টিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে সময় নাটনিৰ বাবে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে কিছু ব্যস্ততাৰ বাবে আমাৰ মাজৰ পৰা এতিয়া বিদায় ল'ব আমি সকলোৱে তেওঁক বিদায় দিয়াৰ বাবে আগবাঢ়িছোঁ ধন্যবাদ আৰু আছে